পাৰিগান যি পাৰফৰ্মেঞ্চ কৰিবলৈ আহিছে এনেকুৱা ধৰণৰ বিভিন্ন অঞ্চলত আপোনালোকে কৰিছে নিজ জেগাত বিভিন্ন ঠাইত কৰা হৈছে অসমৰ বিভিন্ন ঠাইত কৰিছোঁ আৰু আমি দিল্লীলৈকো গৈছোঁ যে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলাকেন্দ্ৰৰ স্পনচৰত যিটো প্ৰগ্ৰাম হৈছিলে 2009ত এই ভাৰিগানৰ যিটো দল লোকনাট্য তাত পাৰফৰ্মেঞ্চ কৰা হৈছে আৰু অসমৰ বিভিন্ন ঠাইত আচলতে আমি পাৰফৰ্ম কৰিব বিচাৰিছোঁ এইকাৰণে যে ভাৰী গান বুলি কওঁতে আজিৰ নতুন প্ৰজন্মই অতি নেগলেক্টেড এটা মানে বিষয় বুলি ভাবে কিন্তু ইয়াৰ মাজত লুকাই আছে যে ৰাভাসকলৰ যি পৰম্পৰা আৰু সেই স্বকীয়তাৰ মাজত যে অতি পিছপৰা জনজাতীয় বা জনগোষ্ঠীৰ মাজত থাকিও ৰামায়ণৰ যি ঘটনাবহুল কথা সেই কথাখিনি খৰচি মাৰি জানিবৰ কাৰণে এটা প্ৰচেষ্টা অতীজৰ পৰা চলি আহিছে আৰু সেই ৰামায়ণৰ খণ্ড খণ্ড কিছুমানক কেন্দ্ৰ কৰি এই ভাৰী গানৰ সৃষ্টি হৈছে বাছ হৈ যাব